ছাত্ৰীসকল মই তোমালোকক ইতিমধ্যে মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটোৰ মুদ্ৰা কাক বোলে মুদ্ৰা বিভিন্ন কাৰ্যাৱলী বিনিময় প্ৰথা কি বিনিময় প্ৰথাৰ দেখা দিয়া বিভিন্ন অসুবিধাবোৰ বা মুদ্ৰা বৈশিষ্ট্যবোৰ কি কি এই সকলোবিলাকৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছো এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত তোমালোকৰ বেংক ব্যৱস্থা যিটো বিষয় সেই বিষয়টোৰ বিষয়ে মই অলপ তোমালোকক ক'বলৈ ওলাইছো তোমালোকে জানাই যে বেংক কাক বোলে তাৰপিছত বেংকৰ প্ৰকাৰবোৰ কি কি হেতু গম পাইছা বেংক কাক বোলে যে বেংক হৈছে এনে এক বিত্তীয় অনুষ্ঠান যি ঋণৰ আদান প্ৰদান কৰে তাকে বেংক বুলি কোৱা হয় আৰু বেংক বিভিন্ন প্ৰকাৰৰ বেংক আছে তাৰ ভিতৰত প্ৰধান দুই প্ৰকাৰৰ বেংক হৈছে কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংক তাৰ উপৰিও আঞ্চলিক গাঁৱলীয়া বেংক আছে ঔদ্যোগিক বিকাশ বেংক আছে তাৰ পিছতে তোমালোকৰ নাবাৰ্ড আছে যেটো কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বেংক নাবাৰ্ড তেনেকে বহু ধৰণৰ বেংক তোমালোকে পাইছা পঢ়িবলৈ আৰু এতিয়া ইয়াৰ ভিতৰত দুই প্ৰকাৰৰ বেংকে প্ৰধান এক হৈছে কেন্দ্ৰীয় বেংক আৰু আনবিধ হৈছে বাণিজ্যিক বেংক আমাৰ ভাৰতবৰ্ষত আমাৰ যি টকা পইচা ছপা কৰাৰ দায়িত্ব সেই দায়িত্ব অকল কেন্দ্ৰীয় বেংকক দিয়া হৈছে কিন্তু তাৰ উপৰিও কেন্দ্ৰীয় বেংকে টকা পইচা ছপা কৰে কিন্তু বাণিজ্যিক বেংক বিলাকেও টকা পইচা তেওঁলোকে মুদ্ৰণ বা ছপা নকৰে যদিও বাণিজ্যিক বেংক বিলাকে কি কৰে মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে তেওঁলোকে কেনেকুৱা ধৰণৰ মুদ্ৰা সৃষ্টি কৰে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে অৰ্থাৎ বাণিজ্যিক বেংক বিলাকে তেওঁলোকৰ যি ঋণ দিয়া প্ৰক্ৰিয়া বাণিজ্যিক বেংক বিলাকে তোমালোকে জানা SBI হওক UBI হওক এলাহাবাদ বেংকে হওক PNB হওক এইবিলাকে জনসাধাৰণক ঋণ আগবঢ়ায় গতিকে সেই ঋণৰ জৰিয়তে তেওঁলোকে মুদ্ৰা সৃষ্টি কৰে এতিয়া আজি এই টপিক এই ভিডিঅ'টোত মই তোমালোকক বাণিজ্যিক বেংকসমূহে কি ধৰণে বা বাণিজ্যিক বেংকসমূহে কেনেকৈনো ঋণ মুদ্ৰাৰ সৃষ্টি কৰে সেই বিষয়ে অলপ কথা ক'বলৈ ওলাইছো এতিয়া ভিডিঅ'টো আমি চাওঁ আহা চোৱা বাণিজ্যিক বেংকৰ ঋণ মুদ্ৰাৰ সৃষ্টি প্ৰক্ৰিয়া বাণিজ্যিক বেংকৰ কি হয় বাণিজ্যিক বেংকে কেনেকেনো ঋণ মুদ্ৰাৰ সৃষ্টি কৰে তাৰ প্ৰক্ৰিয়াটো আমি পঢ়িবলৈ ওলাইছো এতিয়া ঋণ মুদ্ৰাৰ সৃষ্টি হৈছে বাণিজ্যিক বেংকসমূহৰ এক প্ৰধান কাৰ্য বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ গ্ৰাহকে জমা দিয়া ধনৰ গোটেই অংশ নিজৰ ওচৰত নাৰাখি তাৰে কিছু অংশ গ্ৰাহকলৈ ঋণ হিচাপে আগবঢ়ায় বাণিজ্যিক বেংকে কিমান টকা নিজৰ ওচৰত জমা ৰাখি কিমানখিনি অংশ ঋণ হিচাপে আগবঢ়াব সেইটো নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকে এতিয়া কথাটো হ'ল যে ঋণ মুদ্ৰা সৃষ্টি কৰাটো হৈছে বাণিজ্যিক বেংকৰ এক প্ৰধান কাৰ্য বাণিজ্যিক বেংকে যি ধৰণে জনসাধাৰণৰ পৰা টকা জমা কৰে যি ধৰণে ঋণ প্ৰদান কৰে সেই ঋণ প্ৰদানৰ লগতে ঋণ মুদ্ৰা সৃষ্টি যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো হৈছে বাণিজ্যিক বেংকৰ বাবে এক প্ৰধান কাৰ্য আৰু বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ গ্ৰাহকে যিটো টকা জমা থয় সেই জমাটো গোটেইখিনি নিজৰ ওচৰত ৰাখি নথয় তাৰে কিছু অংশ তেওঁলোকে জনসাধাৰণক ঋণ হিচাপে দি তাৰ কিছু অংশহে নিজৰ ওচৰত ৰাখি থয় হ'ব গতিকে আৰু বাণিজ্যিক বেংকে কিমান তেওঁলোকৰ ওচৰত থকা জমাৰ কিমান অংশ নিজৰ ওচৰত ৰাখিব সেইটো কোনে নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকে এতিয়া বাণিজ্যিক বেংকে যিটো টকাৰ যিটো পৰিমাণ নিজৰ ওচৰত ৰাখে সেইটো কিয় ৰাখিবলগীয়া হ'ল সেইটো কিহৰ কাৰণে ৰাখে কাৰণ এজন গ্ৰাহকে বা এজন উপভোক্তা বেংকৰ যিজন গ্ৰাহক সেই গ্ৰাহকজনে বা এজন উপভোক্তাই তেওঁলোকৰ ধৰি লোৱা টকাটো যিকোনো সময়তে বেংকলৈ বিচাৰি যাব পাৰে সেই বিচাৰি যোৱা সময়কণত যাতে তেওঁলোকে টকাটো উভতাই দিব পাৰে তাৰ কাৰণে তেওঁলোকে গোটেই জমা টকাৰ গোটেইখিনি তেওঁলোকে ঋণ হিচাপে আগনবঢ়ায় এটা অংশ তেওঁলোকে বেংকত সঞ্চিত কৰি থয় যাতে গ্ৰাহকজনে বিচাৰি অহা সময়ত তেওঁলোকে গ্ৰাহকজনক তেওঁলোকৰ জমাধনখিনি দিব পাৰে ঠিক আছে এতিয়া বাণিজ্যিক বেংকে কি ধৰণে ঋণ মুদ্ৰা সৃষ্টি কৰে সেই প্ৰক্ৰিয়াটো আমি এটা উদাহৰণৰ সহায়ত বুজিব পাৰোঁ এতিয়া উদাহৰণটো চোৱা তোমালোকে তালিকাখনত দেখা পাইছা চাগে ভালকৈ দেখা পাইছা যে বেংক তিনিটা বেংক আছে এই তিনিটা বাণিজ্যিক বেংক প্ৰথম বেংকটো হৈছে বেংক A দ্বিতীয় বেংকটো বেংক B তৃতীয় বেংকটো বেংক C এতিয়া তিনিজন গ্ৰাহক আছে তিনিটা বেংক আৰু লগতে তিনিজন গ্ৰাহক কিজন হৈছে প্ৰথম গ্ৰাহকজন ক দ্বিতীয় গ্ৰাহকজন খ আৰু 3 নম্বৰ গ্ৰাহকজন হৈছে গ হ'ব এতিয়া বেংক A গ্ৰাহক কয়ে এই যিটো বেংক আছে সেই বেংকটোত ক নামৰ গ্ৰাহকজনে কিমান টকা জমা কৰিলে 100 টকা জমা ৰাখিলে গতিকে 100 টকা জমা ৰাখিলে তেওঁ যি 100 টকাটো বেংকত জমা ৰাখিছে সেইটো হৈছে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত বুজি পাইছা যি টকাটো তেওঁ বেংকত জমা ৰাখিছে ক ব্যক্তিজনে এই বেংকত যিটো টকা জমা ৰাখিছে সেইটো হৈছে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত এই প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ কিমান অংশ ক বেংকে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ কিমান অংশ বেংক A বেংকটোৱে নিজৰ লগত ৰাখিব পাৰিব সেইটো নিৰ্ধাৰণ কৰিব কেন্দ্ৰীয় বেংকে
বুজি পাইছা বেংক এইটো হৈছে বাণিজ্যিক বেংক আৰু এই বাণিজ্যিক বেংকত ক ব্যক্তিজনে 100 টকা এটা জমা ৰাখিলে আৰু সেই 100 টকাটোৰ কিমান অংশ গোটেই অংশটো নিজৰ লগত তেওঁলোকে ৰাখি নথয় কিছুমান অংশ ঋণ হিচাপে প্ৰদান কৰিব এতিয়া কিমান অংশ ঋণ হিচাপে প্ৰদান কৰিব পাৰিব আৰু কিমান অংশ নিজৰ ওচৰত জমা ৰাখিব পাৰিব হেতু কোনে নিৰ্ধাৰণ কৰিব কেন্দ্ৰীয় বেংকে হ'ব এতিয়া ধৰি লৈছো কেন্দ্ৰীয় বেংকে 20% 100 টকাৰ 20% কেন্দ্ৰীয় বেংকে এই বাণিজ্যিক বেংকটোক নিজৰ লগত ৰাখিবলৈ অনুমতি দিলে মানে 100 টকাৰ 20% 80 টকা গতিকে এই 100 টকাৰ 20% নিজৰ লগত ৰাখি 80 টকা তাৰমানে থাকি যাব সৰি মইটো কোৱাটো অকমান ভুল হৈছে যে 100 টকাৰ 20% বেংকসমূহে নিজৰ লগত ৰাখিব পাৰিব 100 টকাৰ 20% তাৰমানে 20 টকা 100 টকাৰ 20% 20 টকা গতিকে 20 টকাহে বেংকসমূহে নিজৰ লগত ৰাখিব পাৰিব আৰু বাকি 80 টকা গ্ৰাহকক ঋণ হিচাপে প্ৰদান কৰিব পাৰিব আৰু যেটো 20% কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰি দিছে এটো কি বুলি কোৱা হয় এটো বিধিগত তাৰল্য অনুপাত 20% আৰু 20%ৰ তাৰমানে 100 টকাৰ 20% 20 টকা তেওঁলোকে বাণিজ্যিক বেংকসমূহে নিজৰ লগত ৰাখি বাকি 80 টকা গ্ৰাহকক ঋণ হিচাপে প্ৰদান কৰিব পাৰিব আৰু যি 80 টকা প্ৰদান কৰিব হেতু হৈছে উদ্ভুত বা সক্ৰিয় আমানত হ'ব 100 টকা যে জমা ৰাখিছিলে হেতু হৈছে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আৰু যি 80 টকা ঋণ হিচাপে প্ৰদান কৰিছে হেতু হৈছে উদ্ভুত বা সক্ৰিয় আমানত এতিয়া ধৰিছো বেংক এই বেংকটোৱে তাৰমানে এই 80 টকা ঋণ দিছে খ ব্যক্তিজনে এই বেংকৰ পৰা 80 টকা ঋণ হিচাপে ললে আৰু খ ব্যক্তিজনে তেওঁ নিজৰ বেংক বিত তেওঁ আৰু এটা বাণিজ্যিক বেংক বিত এই খ ব্যক্তিজনে 80 টকাটো জমা ৰাখিলে গতিকে বি বেংকৰ কাৰণে 80 টকাটোৱে হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আৰু ঠিক তেনেকৈ এই বেংকৰ দৰে বি বেংকেও 80 টকাৰ 20% নিজৰ লগত ৰাখি পেলাই বাকিখিনি গ্ৰাহকক ঋণ হিচাপে দিব পাৰিব তাৰমানে গোটেই টকাখিনি ঋণ হিচাপে দি দিব নোৱাৰে কোনো বেংকে 80 টকা ৰাখিছে বুলি 80 টকা ঋণ হিচাপে দি দিব 100 টকা ৰাখিছে 100 টকা ঋণ হিচাপে দি দিব তেনেকুৱা হ'ব নোৱাৰে কিহৰ কাৰণে হ'ব না মই তাকো কৈছো যে গ্ৰাহকজনে যিকোনো পৰিস্থিতিতে বা যিকোনো সময়তে বেংকলৈ টকাসমূহ বিচাৰি আহিব পাৰে আৰু বিচাৰি অহাৰ লগে লগে তেওঁলোকে গ্ৰাহকক তেওঁলোকৰ জমা ধনটো উভতাই দিব লাগিব আৰু সেই গতিকে তেওঁলোকে জমা ধনৰ গোটেই অংশ ঋণ হিচাপে দিব নোৱাৰে এতিয়া কিমান ৰাখিব লাগিব কিমান ঋণ হিচাপে দিব পাৰিব বুলি কৈছে ইয়াত 20% বেংকসমূহে নিজৰ লগত ৰাখিব লাগিব আৰু বাকিখিনি অংশ গ্ৰাহকক ঋণ হিচাপে দিব পাৰিব ঠিক তেনেকৈ বেংক বি এ 80 টকাৰ 20% নিজৰ লগত ৰাখিলে 80 টকাৰ 20% 16 টকা গতিকে 80 টকাৰ পৰা 16 টকা গ'ল 64 টকা থাকিলে গতিকে 64 টকা বেংক বি এ গ্ৰাহকক ঋণ হিচাপে দিব পাৰিব আৰু 64 টকাটো হৈছে উদ্ভুত বা সক্ৰিয় আমানত বুজি পাইছা এতিয়া ধৰি লৈছো বেংক বি এ আন এজন ব্যক্তি সিক 64 টকা ঋণ হিচাপে প্ৰদান কৰিছে ঠিক তেনেকৈ সি ব্যক্তিও আন এজন ব্যক্তি সি নহয় আন এজন ব্যক্তি গক 64 টকা ঋণ হিচাপে প্ৰদান কৰিছে আৰু গ ব্যক্তিজনে বেংক সিত গৈ পেলাই 64 টকাটো জমা কৰিছে এতিয়া সি বেংকেও সেই 64 টকাৰ গোটেই অংশটো নিজৰ লোন ঋণ হিচাপে দিব নোৱাৰে তাৰে 20% নিজৰ লগত ৰাখি বাকিখিনি অংশহে গ্ৰাহকক ঋণ হিচাপে দিব পাৰিব গতিকে 64 টকাৰ 20% 12 টকা 80 পইচা গতিকে 12 টকা 64 পৰা 12 টকা 80 পইচা গলে 51 টকা 20 পইচা থাকিব ঠিক এতিয়া এই সি বেংকেও ধৰিলো 51 টকা 20 পইচা আন এজন ব্যক্তি ঘক দিলে ঠিক তেনেকৈ ঘ ব্যক্তিজনেও এই টকাখিনি আন এটা বেংক ডিত জমা কৰিলে এতিয়া এই 51 টকা 20 পইচাৰ পৰা ডি বেংকেও 20% নিজৰ লগত ৰাখিব আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব এই যে 100 টকাৰ পৰা 20 টকা নিজৰ লগত ৰাখি 80 টকা দিলে 80 টকাৰ পৰা 16 টকা নিজৰ লগত ৰাখি 64 টকা দিলে 64 টকাৰ পৰা আকৌ 12 টকা 80 পইচা নিজৰ লগত ৰাখি 51 টকা 20 পইচা ঋণ হিচাপে দিছে এতিয়া এই প্ৰক্ৰিয়াটো চলি থাকিব কেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে 100 টকাটো সম্পূৰ্ণ শূন্য হৈ নাযায় তলত চোৱা 100 যোগ 80 যোগ 64 যোগ 51 যোগ 20 যোগ ডট দিছো যোগ শূন্য দিছো মানে যেতিয়ালৈকে 100 টকাটো শূন্য হৈ নাযায় তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো ঋণ এজন ব্যক্তি আন এটা বেংকত জমা ৰাখিব সেই বেংকটোৱে আকৌ বেলেগ এজন ব্যক্তিক ঋণ দিব সেই ব্যক্তিজনে গৈ পেলাই আন এটা বেংকত জমা ৰাখিব ঠিক তেনেকৈ তাৰে 20% জমাবিলাকৰ 20% ৰাখি বাকিখিনি অংশ ঋণ হিচাপে প্ৰদান কৰি বেংকবিলাকে গৈ থাকিব আৰু কেতিয়ালৈকে ঋণ হিচাপে প্ৰদান কৰি গৈ থাকিব যেতিয়ালৈকে 100 টকাটো সম্পূৰ্ণ শূন্য হৈ নাযায় এতিয়া আমি ইয়াত এটা ধৰি লৈছো যে এই 100 টকাৰ পৰা ধৰি লোৱা 500 টকা অৰ্থনীতিখনত মুদ্ৰাৰ সৃষ্টি হৈছে গতিকে প্ৰথমতে যিটো প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আছিলে 100 টকা তাৰ পৰা অৰ্থনীতিখনত 500 টকা সৃষ্টি হৈছে গতিকে এইটো হৈছে বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়া 100 টকা আছিলে এইটো বৃদ্ধি হৈ পেলাই 500 টকালৈ বাঢ়ি গৈছে গতিকে এইটো হৈছে বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়া আৰু দ্বিতীয়তে চোৱা তোমালোকৰ 500 টকাৰ কেনেকৈ সৃষ্টি হৈছে তাৰ এটা বাণিজ্যিক বেংকৰ ঋণ সৃষ্টি প্ৰক্ৰিয়াৰ আমি এটা সূত্ৰও আছে যে বিধিগত যিটো তাৰল্য অনুপাত তাক ইংৰাজীত লিগেল ৰিজাৰ্ভ ৰেচিঅ' বুলি কোৱা হয় LRR গতিকে আমি এটা ফৰ্মুলা আছে যে 1/LRR = 1/20% মানে 20%টো কেলে লৈছো আমাৰ বিধিগত যিটো তাৰল্য অনুপাত
হেতু বিধিগত তাইল অনুপাতটো হৈছে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকবিলাকক তেওঁলোকৰ জমাৰ কিমান অংশ নিজৰ লগত ৰাখিব পাৰিব তাক নিৰ্দেশ কৰি দিয়ে আৰু হেতু হৈছে বিধিগত তাইল অনুপাত এতিয়া বিধিগত তাইল অনুপাত আমাৰ উদাহৰণটোত আমি কিমান পাইছিলো 20% গতিকে LRR বা বিধিগত তাইল অনুপাত আমি 20% বুলি ধৰিছো আৰু 1/LRR এটো আমাৰ ফৰ্মুলা 1/20% কৰিলে আমি কিমান পাম হৰণটো কৰিব পাৰিছে জানিছে এটো যে 1/20/100 এতিয়া ইকুৱেল 1 ইনটু উল্টাই দিলে আমি হৰণটো যদি পূৰণ কৰি দিও তেতিয়ালে 100 টো ওপৰলৈ গুচি যাব 100/20 ইকুৱেল 5 গুণ তাৰ মানে অৰ্থনীতিখনত যিটো টকা প্ৰথমতে জমা হ'ব তাৰ 5 গুণ টকা তাৰ 5 গুণ পৰিমাণৰ মুদ্ৰা অৰ্থনীতিখনত সৃষ্টি হ'ব প্ৰথমতে আমাৰ অৰ্থনীতিখনত 100 টকা জমা হৈছিলে সেই 100 টকাৰ 5 গুণ পৰিমাণৰ মুদ্ৰা অৰ্থনীতিখনত সৃষ্টি হ'ব তাৰ মানে 100 টকাৰ 5 গুণ কিমান 500 টকা ঠিক তেনেকৈ যদিহে বাণিজ্যিক বেংক কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকবিলাকক জমাৰ 10% নিজৰ লগত ৰাখিবলৈ অনুমতি দিয়ে আৰু বাকিখিনি ঋণ হিচাপে প্ৰদান কৰিব লাগিব বুলি যদি কয় তেতিয়া অৰ্থনীতিখনত কিমান মুদ্ৰাৰ সৃষ্টি হ'ব 100 টকাৰ পৰা এটো চোৱা যদি LRR 10% হয় তেতিয়ালে 1/LRR ইকুৱেল 1/10/100 ইকুৱেল 100/10 তাৰ মানে 10 গুণ মুদ্ৰাৰ সৃষ্টি হ'ব যদি 10% বিধিগত তাইল অনুপাত হোৱা হলে অৰ্থনীতিখনত 1000 টকাৰ সৃষ্টি হ'লতেন 100 টকাৰ 10 গুণ 1000 টকা গতিকে অৰ্থনীতিখনত 1000 টকাৰ মুদ্ৰাৰ সৃষ্টি হ'লতেন গতিকে এইটো আসলে বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়া আৰু বাণিজ্যিক বেংকে ঋণ সৃষ্টিৰ পৰা কিমান পৰিমাণৰ ঋণ সৃষ্টি কৰিব তাৰ সূত্ৰটো মই অলপ তোমালোকক বুজাই দিলো আশা ৰাখিছো তোমালোকে ভিডিঅটো ভালদৰে বুজি পাইছা বুলি যদি কিবা অসুবিধা হয় তেন্তে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাবা আজিলৈ ভিডিঅটো ইমানেই ধন্যবাদ